Hello everyone, welcome to my channel Maths by Sujit. আজি আমি Mathsৰ টাইম এণ্ড ৱৰ্ক চেপ্টাৰৰ এটা টাইপ অল্টাৰনেট ডেজৰ ওপৰত কুৱেশ্যন কেইটামান চাম। কুৱেশ্যন কৰাৰ আগত তোমালোকে ফৰ্মুলা কেইটা অকমান চাব লাগিব। টোটেল ৱৰ্ক ইকুৱেল টু কি হয়? এফিচিয়েঞ্চি ইনটু টাইম। ঠিক আছে, এইটো মনত থবা। এফিচিয়েঞ্চিৰ লগত টাইমটো পূৰণ কৰিলে টোটেল ৱৰ্কটো কি আহি যায় আমাৰ। আৰু এফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা, মানে এদিনত কৰা কামটো। আৰু টাইম মানে কি 10 ডেজ 15 ডেজ এইবোৰ কি টাইম হয়। ইয়াৰ পাছত আমি এফিচিয়েঞ্চি উলিয়াব পাৰোঁ। টোটেল ৱৰ্ক ডিভাইডেড বাই কি হ'ব? টাইম হ'ব। তেনেকৈ টাইম উলিয়াব পাৰোঁ। টোটেল ৱৰ্ক ডিভাইডেড বাই কি হ'ব? এফিচিয়েঞ্চি। এইকেইটা তোমালোকে মনত থবা। আৰু কুৱেশ্যন কৰিলেনো গম পাবা তোমালোকে A and B working separately can complete a piece of work in 10 and 15 days respectively if they work for a alternately with A beginning the work. In how many days will the work be completed? চোৱা, A আৰু B কোনো এটা কাম 10 আৰু 15 দিনত কমপ্লিট কৰিব পাৰে। ঠিক আছে, এইটো কি হ'ল? A আৰু Bৰ টাইমটো দিয়া আছে আমাক, মানে A ইমান দিনত কৰে, B ইমান দিনত। এতিয়া যেতিয়াও এনেকৈ টাইম দিয়া থাকে তোমালোকে টোটেল ৱৰ্ক উলিয়াবৰ কাৰণে সদায় কি ল'বা? এলচিএমটো। তো 10 আৰু 15 এলচিএম কিমান? 30 হ'ব। ঠিক আছে, ডাঙৰ সংখ্যাটো কোনটো? 15। চাবা এই সৰুটোৰ পৰাইতো হৰণ যায় নেকি? যদি নাযায় ইয়াৰ দুগুণ কৰিবা, 30 আহিব। এতিয়া চোৱা 10ৰ পৰা হৰণ যায়, 15ৰ পৰা হৰণ যায়, তো এইটোৱে আমাৰ এলচিএমটো। এতিয়া লাগে আমাক এফিচিয়েঞ্চি। এফিচিয়েঞ্চি মানে এদিনত কিমান কাম কৰিব। চ' এফিচিয়েঞ্চি কেনেকৈ আহে? টোটেল ৱৰ্ক ডিভাইড বাই টাইম। 30ক আমি টাইমৰ পৰা হৰণ কৰিম, এইটো টোটেল ৱৰ্ক নহয় জানো? 10ৰ পৰা হৰণ কৰিলে 3 বাৰ যাব, তাৰ মানে এৰ এফিচিয়েঞ্চি 3 ইউনিট আহি গ'ল। এদিনত ইমান কাম কৰিব। তেনেকৈ বিৰ কিমান? 15ৰ পৰা হৰণ কৰা 2 ইউনিট। এতিয়া কুৱেশ্যনত কৈছে সিহঁতে কি অল্টাৰনেট ডেইজত কামটো কৰিব। আৰু আৰম্ভ কোনে কৰিছে? এ। তাৰ মানে ষ্টাৰ্টিঙত এ কামটো কৰিব, ছেকেণ্ড দিনা বি কৰিব, আকৌ এ কৰিব, আকৌ বি, আকৌ এ, আকৌ বি, এনে গৈ থাকিব মানে যেতিয়ালৈ কামটো কমপ্লিট নহয়। ঠিক আছে, তো কামটো কিমান দিনত কমপ্লিট হ'ব এইটো সুধিছে। এতিয়া চোৱা, এইটো এটা চাইকেল নহয় জানো? চ' ইয়াৰ পাছত আকৌ ৰিপিট হৈছে এ বি, আকৌ এ বি। এইটো 1 চাইকেল, এইটো 2 চাইকেল, এইটো 3 চাইকেল বুলি ক'ম। ঠিক আছে, এটা চাইকেল কমপ্লিট হ'লে আকৌ আৰম্ভ যোনে কৰিছে সেইটোৱে ষ্টাৰ্ট কৰিব এনেকৈ। তো চোৱা, এইটো হ'ল প্ৰথম দিন, এইটো কি ছেকেণ্ড দিন। এৰ এফিচিয়েঞ্চি কিমান? 3, বিৰ কিমান? 2। তো প্ৰথম দিনা এ কৰিব, ছেকেণ্ড দিনা বি কৰিব, তো 2 দিনত কিমান কাম কমপ্লিট হ'ব? 5 ইউনিট। তাৰ মানে আমি ক'ব পাৰোঁ 2 দিনত কিমান কাম কৰিব? 5 ইউনিট কাম হ'ল। আমি কৰিব লাগে টোটেল 30 ইউনিট কাম। তো 5ৰ লগত মই কি পূৰণ কৰিম যাতে 30 আহি যায়? 6 হ'ব ন? 5 6 30, এফালেও 6 পূৰণ কৰিব লাগিব আমি এনেকৈ। 2 6 12, তাৰ মানে 12 দিনত কিমান কাম কমপ্লিট হ'ব? 30 ইউনিট হৈ গ'ল। টোটেল 30 আছিলে। কেতিয়াবা কি হয় ন, ডাইৰেক্ট পূৰণ কৰিলে আমি এইটো নাপাওঁ। ইয়াৰ পাছত আছে কুৱেশ্যন, ছেকেণ্ড কুৱেশ্যনটো তোমালোকে চালে গম পাবা। আমাৰ এনচাৰ কি হ'ব? 12 দিন। ঠিক আছে, 2 নম্বৰটো চোৱা। A work can be completed by P and Q working separately in 12 and 18 days respectively, but they work on alternate days. Beginning with P, how many days will it take to complete the work? চোৱা, ছেম আগৰ দৰে P আৰু Q কোনো এটা কাম 12 আৰু 18 দিনত কৰিব পাৰে। টোটেল ৱৰ্ক কিমান হ'ব? 36। ইয়াৰ এলচিএম 18ৰ দুগুণ কৰা, 12ৰ পৰা হৰণ যায়, ইয়াৰ পৰা হৰণ যায়। নোৱাৰিলে তোমালোকে এনেকৈ কৰিবা। চোৱা, যেনেকৈ বেছিকত কৰা, 6 2 গুণ 12, 6 3 গুণ 18, আৰু নাযায় আৰু এইটো পূৰণ কৰা, 3 2 গুণ 6, 6 6 গুণ 36। ঠিক আছে, ডাইৰেক্ট এনেকৈ কৰিলে ভাল। মানে এফিচিয়েঞ্চি কিমান হ'ব? 12ৰ পৰা হৰণ কৰা 3, 18ৰ পৰা দুবাৰ, তো পিৰ এফিচিয়েঞ্চি 3 ইউনিট আহি গ'ল। এইটো মানে এদিনত কৰা কামটো। এতিয়া চোৱা, কামটো কোনে আৰম্ভ কৰিছে? বিগিনিং উইথ পি। তাৰ মানে প্ৰথমে পি কৰিব, আকৌ কিউ, আকৌ পি, আকৌ কিউ, এনে গৈ থাকিব। পিয়ে এদিনত 3 কাম কৰে, কিউৱে 2, এইটো 1 দিন, এইটো 1 দিন, মানে 1 চাইকেল মানে 2 দিনত কিমান কাম হ'ব? 5 ইউনিট। তাৰ মানে 2 দিনত কিমান কাম কমপ্লিট হ'ব? 5 ইউনিট কাম কমপ্লিট হৈ যাব। চ' এটা চাইকেল কমপ্লিট হোৱাৰ লগে লগে আকৌ আৰম্ভ কোনে কৰিব? পি। মানে চাইকেলৰ পাছত কমপ্লিট হোৱাৰ পাছত সদায় যোনে ষ্টাৰ্টিঙত কৰিছিলে ন, সি আকৌ আহিব এনেকৈ। ঠিক আছে, এইটো মনত থবা। এতিয়া চোৱা, আমি কৰিব লাগে ইমান ইউনিট কাম। 5ৰ লগত মই কি পূৰণ কৰিম যাতে ইয়াৰ একেবাৰে ওচৰত আহে? 7, 5 7 গুণ 35, তো ইয়াতো 7। ঠিক আছে, এনেকৈ তাৰ মানে 14 দিনত কিমান কাম কমপ্লিট হ'ব? 35 হ'ল। কিন্তু এতিয়াও কাম কমপ্লিট হোৱা নাই, আৰু প্লাছ 1 ইউনিট কামৰ আমাক কি প্ৰয়োজন আছে এতিয়াও, তেতিয়াহে 34 হ'ব। তো এতিয়া চোৱা, আমি যে 7 যে পূৰণ কৰিলোঁ, তাৰ মানে এইটো 7 চাইকেল কমপ্লিট হৈ গ'ল। ঠিক আছে, 7 ইনটু কৰা মানে কি 7 চাইকেলৰ কথা বুজাইছে। তো এইটো চাইকেল কমপ্লিট হোৱাৰ লগে লগে কোনে এতিয়া কামটো কৰিব? এই 1 ইউনিট কামটো কোনে কৰিব? পিয়ে কৰিব, হয়নে নহয়? চাইকেল কমপ্লিট হোৱাৰ পাছত কোনে আহিব? পি আহিব। তো পিৰ পৰা আমি ইমান কাম কৰাব লাগিব এতিয়া, কাৰণ আমাক ইমানৰহে প্ৰয়োজন। কিন্তু পিয়ে চোৱা,
এদিনত কিমান কাম কৰে 3 ইউনিট তো 3 ইউনিট কাম পি এ 1 ডেজত কৰে 1 ডেজ 3 ইউনিট এক দিনত কৰে কিন্তু গুটিটো আমাক নালাগে ন আমাক 1 ইউনিটৰহে প্ৰয়োজন তো 1 ইউনিট কিমান দিনত কৰিব 1/3 নহ'ব জানো 1/3 ডেজ কাৰণ 3 ইউনিট এক দিনত কৰিলে 1 ইউনিট আমি কেনেকৈ উলিয়াও ইয়াক আমি ডিভাইড কৰিম ইয়াৰ পৰা তাৰ মানে এই 1 ইউনিট কাম যে আমাক প্ৰয়োজন এইটো পি এ কিমান দিনত কৰিব 1/3 ডেজত তো প্লাছ 1/3 ডেজ এড হৈ যাব তো এনসাৰ কি হ'ব 14 1/3 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে ক্লিয়াৰ এনেকৈ চোৱা ইয়াত 2 নম্বৰ কুৱেশ্যনত অপশ্যনটো ৰং আছিলে তোমালোকে ঠিক কৰি ল'বা এনসাৰটো আমি কি পাইছিলোঁ 14 1/3 তো ইয়াত 13 হৈ আছে ঠিক আছে এইটো তোমালোকে ঠিক কৰি ল'বা বাকী এনসাৰো ঠিকই আছে অপশ্যনটো মিষ্টেক এটা থাৰ্ড নম্বৰটো চোৱা A, B and C can do a piece of work in 20, 30 and 60 days respectively. In how many days can A do the work if he is assisted by B and C on every third day? So A, B, C. ইহঁতৰ কি দিয়া আছে টাইমটো দিয়া আছে 20, 30 আৰু 60 টোটেল ৱৰ্ক কিমান 60 হ'ব 20ৰ পৰা হৰণ যায় 30 পৰাও যায় 60 পৰাও যায় তো এফিচিয়েঞ্চি কিমান হ'ব এৰ হৰণ কৰা 3 বাৰ যাব 30ৰ পৰা 2 বাৰ আৰু 60 পৰা কেইবাৰ এবাৰ যাব এইটো কি এফিচিয়েঞ্চি এতিয়া চোৱা ইয়াত কি কৈছে ইফ হি মানে এৰ কথা কৈছে এছিষ্টেড বাই বি এণ্ড চি অন এভৰি থাৰ্ড ডে মানে চোৱা প্ৰত্যেক থাৰ্ড দিনা বি আৰু চিয়ে কি এক হেল্প কৰিব প্ৰথম দিনা এ কৰিব ছেকেণ্ড দিনাও এ অকলে কৰিব থাৰ্ড দিনা এৰ লগত বি আৰু চি আহি যাব হেল্প কৰিবলৈ হয় নে নহয় তো এইটো আমাক দিয়া আছে এভৰি থাৰ্ড ডে ঠিক আছে এনেকৈ আকৌ ইয়াৰ পাছত এ আহিব আকৌ নেক্সট এ প্লাছ বি প্লাছ চি এনেকৈ ঠিক আছে এইটো এটা চাইকেল হয় ইয়াৰ পাছত আকৌ ৰিপিট হ'ব এনেকৈ তো প্ৰথম দুদিন মানে এ অকলে কামটো কৰিব থাৰ্ড দিনাহে বি আৰু চিয়ে ইয়াৰ লগত কি সহযোগ কৰিব ঠিক আছে এতিয়া চোৱা এইটো 1 এ এদিনত কিমান কৰে 3 তো ইয়াতো 3 আৰু এ বি চি মিলি কিনি কিমান কাম কৰে এদিনত 3 2 5 1 6 6 ইউনিট তাৰ মানে 1 2 3 দিনত কিমান কাম কমপ্লিট হ'ব 6 3 কিমান 9 10 11 12 ইউনিট কাম হ'ব 1 সাইকেলত হয় না নহয় এইটো 1 সাইকেল নহয় জানো চোৱা 3 ডেজ আৰু গুটিটো প্লাস কৰা 12 ইউনিট তো আমাক লাগে কিমান 60 ইউনিট কাম তো ডাইৰেক্ট আমি চোৱা 12 লগত পূৰণ কৰিলে হলচোন 5 5 12 গুণ 60 তো আহি গলচোন তো ইয়াতো 5 15 তাৰ মানে 15 দিনত 60 ইউনিট কাম কমপ্লিট হৈ যাব এইটো সিম্পলি আছিল হয় না নহয় জাস্ট এইটো তোমালোকে ধ্যান দিবা ঠিক আছে এই বনোৱাটো তো এনসার কি 15 days এনেকে 4 নম্বৰটো A, B and C can complete a work alone in 400, 600 and 900 days respectively. In how many days can the work be completed if it is started by A and he is assisted by B and C on every second and third day respectively? So, আমাক A, B আৰু C ৰ কি ডেজবোৰ দিয়া আছে 400, 600, 900. LCM কিমান হ'ব টোটেল ৱৰ্ক এই 0 কেইটা বাদ দিয়া 4 6 9 LCM কিমান চোৱা 9 যদি মই দুগুণ কৰোঁ কিমান 18 4 পৰা হৰণ নাযায় 3 গুণ কৰিলে 27 এইটো 4 পৰা নাযায় 4 গুণ কৰিলে 36 4 পৰাও যাব 6 পৰাও যাব 9 পৰাও যাব নাযাব আৰু 0 কেইটা লগাই দিয়া LCM ইমান আহি গ'ল এতিয়া এফিচিয়েঞ্চি কেনেকৈ আহিব ডিভাইড কৰা 4 পৰা ইয়াক কেইবাৰ যাব 9 বাৰ 0 টো কাটি যাব ন ডিভাইড কৰিলে এইটো 6 বাৰ আৰু এফালে 4 বাৰ ঠিক আছে এতিয়া কৈছে কামটো এ আৰম্ভ কৰে মানে ষ্টাৰ্টিঙত এ আহিব আৰু এছিষ্টেড বাই বি এণ্ড চি অন এভৰি ছেকেণ্ড এণ্ড থাৰ্ড ডে মানে ছেকেণ্ড দিনা বি এ হেল্প কৰিব এ তো এ প্লাছ বি হ'ব আৰু থাৰ্ড দিনা কোনে কৰিব চি এছিষ্টেড মানে কি হেল্প কৰাটো তো প্ৰথম দিনা কি এ অকলে কৰিব ছেকেণ্ড দিনা এ আৰু বি আৰু থাৰ্ড দিনা এ আৰু চি ইয়াৰ পাছত আকৌ ৰিপিট হ'ব চাইকেল ঠিক আছে তো চোৱা এইটো 1 এ এদিনত কিমান কাম কৰে 9 ইউনিট আৰু এ বি মিলি কিমান কৰিব এদিনত 15 আৰু এ চি এইটো এ চি কিমান 13 তো 3 দিনত কিমান কাম কমপ্লিট হ'ব 15 13 কিমান 28 আৰু এফালে 9 যোগ কৰা কিমান হ'ব 37 তাৰ মানে 3 দিনত ইমান ইউনিট কাম কমপ্লিট হৈ গ'ল তো ইয়াৰ লগত কি পূৰণ কৰিম যাতে আৰু একেবাৰে ওচৰত আহে চোৱা ভেলুকেইটা ডাঙৰ ন তো তোমালৈ এটা কাম কৰা ডিভাইড কৰি চোৱা নোৱাৰিলে 3600 আছে ইয়াক ডিভাইড কৰা 37 পৰা কেইবাৰ যাব 3টা ল'ব লাগিব ন আমি কেইবাৰ যাব প্ৰথমে 9 বাৰ যাব নেকি চোৱা 9 7 63 6 থাকিলে 9 3 27 আৰু এফালে 33 9 বাৰ গৈছে হয় না নহয় তো এইটো মাইনাছ কৰা 7 আৰু এফালে তোমাৰ 2 আকৌ শূন্যটো নামাই দিয়া এতিয়া কেইবাৰ যাব 37 পৰা এইটো 7 বাৰ যাব চোৱা
7 7 জাৰ 49 4 থাকিলে 7 3 জাৰ 21 আৰু 4 25 259 ঠিক আছে তো ইমান বাৰ যাব প্ৰথমে ইমান পইণ্ট সামথিং হ'ব আৰু তো আমি ইয়াৰ লগত 97 ইনটু কৰিব লাগিব তো এইফালেও 97 বাট এইটো ইনটু কৰিলে গোটেই ইমান ইউনিট কাম কমপ্লিট নহ'ব আকৌ আৰু অকণমান থাকি যাব কাৰণ ডিভাইড কৰোঁতে চোৱা থাকি গ'ল ন অকণমান এটা 270 পৰা 259 মাইনাছ কৰিলে অকণমান থাকি যাব ন তো এপ্ৰক্স ইমান বাৰ যাব আৰু ঠিক আছে তো এইফালে 3 পৰা এইটো ইনটু কৰা 3 7 জাৰ 21 2 থাকিলে 3 9 জাৰ 27 আৰু 2 কিমান 29 291 মানে 291তকৈ অকণমান বেছি হ'ব টাইমটো তো কোনটো অপশ্যন চোৱা 291তকৈ অকণমান বেছি এইটোৱে এনেকৈ তোমালোকে এপ্ৰক্সিমেটত কৰিব পাৰা ঠিক আছে বাকী তোমালোকে গোটেই ডিভাইড কৰিলে কেলকুলেটিভ হ'ব তো এনেকৈ কৰিবা 291 সামথিং হ'ব আৰু তো আমি গম পালোঁ চি অপশ্যনটো হ'ব ঠিক আছে 5 নম্বৰটো চোৱা A can do a piece of work in 24 days and B can do it in 80 days. B works alone for 2 days and A work alone on 3rd day. This process continues till the work is completed. In how many days will the work be completed? So, A কোনো এটা কাম 24 daysত কৰে তেনেকৈ B 80 daysত LCM কিমান হ'ব চোৱা তোমালোকে যেনেকৈ মন তেনেকৈ LCMটো উলিয়াই ল'বা ঠিক আছে নৰ্মেলি এনেকৈ কৰিলেও টাইম নালাগে 8 পৰা 8 3 গুণ 24 8 10 গুণ 80 আৰু নাযায় আৰু তো এইটো গোটেইটো ইনটু কৰা 8 3 গুণ 24 আৰু 10 240 বা তোমালোকে এনেকৈও চাব পাৰা চোৱা এই জিৰ'টো বাদ দিয়া 8 আৰু 24ৰ এলচিএম কিমান 24 হ'ব আৰু শূন্যটো লগাই দিয়া ঠিক আছে এনেকৈ এফিচিয়েঞ্চি কিমান হ'ব এইটো 10 এইটো 3 হ'ল এতিয়া কৈছে কামটো কোনে আৰম্ভ কৰিছে বি অকলে 2 দিন কাম কৰে তাৰ মানে প্ৰথম দিনাও বি কৰিব ছেকেণ্ড দিনাও বি কৰিব হয়নে নহয় 2 দিনলৈকে বিয়ে কৰিছে আৰু থাৰ্ড দিনা কোনে আহিব এ অকলে কৰিব এনেকৈ এইটো 1 সাইকেল ঠিক আছে আৰু বিৰ এফিচিয়েঞ্চি কিমান 3 আৰু এইটো এটো 10 তাৰ মানে 3 দিনত কিমান কাম কমপ্লিট হ'ব 3 3 6 আৰু 10 16 ইউনিট হ'ল আমি কৰিব লাগে ইমান ইউনিট কাম এতিয়া 16 লগত কি পূৰণ কৰিলে ডাইৰেক্ট ইমান আহিব বা ইয়াতকৈ কম চ' এইটো ডাইৰেক্ট গৈ আছে 16 পৰা 24ক প্ৰথমে এবাৰ যাব 16 গুণ 16 থাকিলে কিমান 8 80 16 5 গুণ 80 মানে 15 বাৰ যাব ডাইৰেক্ট তোমালোকে কৰি চাবা 16 লগত 15 পূৰণ কৰিলে ডাইৰেক্ট কিমান আহিব 240 ডাইৰেক্ট আহি গ'ল ন এনেকৈ ডাইৰেক্ট আহি গ'লেতো আমাৰ কাৰণে চিন্তা নাই ইজি হৈ যায় তো এফালে 15 পূৰণ কৰা 3 15 গুণ 45 ডেজ তাৰ মানে এনসাৰ কি হ'ব 45 ডেজ ঠিক আছে সিম্পল আছিল এইটো 6 নম্বৰ কুৱেশ্যনটো চোৱা এইটো অকণমান লেন্থি কুৱেশ্যন ঠিক আছে এইটো SSC MTSত অহা কুৱেশ্যন হয় এইটো কুৱেশ্যনটো লেন্থি বাট কুৱেশ্যনটো কি হয় লেংগুৱেজটো আমি বুজি পাব লাগে কুৱেশ্যনটো টান নহয় ঠিক আছে তোমালোকে কুৱেশ্যনটো ভালদৰে ৰিড কৰা বুজি পাবা ইয়াত চোৱা কি কৈছে PQRS আছে 4% সিহঁতে কামটো ষ্টাৰ্ট কৰিছে আৰু চোৱা PA কোন দিনা কাম কৰিব আমাক দিয়া আছে মানডে আৰু থাৰ্সডে এই দুদিন অকল PA কাম কৰিব তেনেকৈ QA টিউজডে ফ্ৰাইডে কাম কৰিব আৰু RA ৱেডনেছডে আৰু স্যাটাৰডে আৰু SA অকল সানডে দিনা কাম কৰিব ঠিক আছে আৰু চোৱা কামটো কেতিয়া আৰম্ভ হৈছে মানডে মানে প্ৰথম মানডে পৰা ষ্টাৰ্ট হৈছে কামটো আৰু কমপ্লিটো হৈছে মানডেতে ঠিক আছে এটা আমাক দিয়া আছে আৰু টোটেল কিমান দিন লাগিছে কামটো কমপ্লিট হওঁতে 15 দিন সময় লাগিছে আৰু এফিচিয়েঞ্চিও দিয়া আছে PQRSৰ এইটো হাউ মেনি ডেজ R alone can complete the work by working continuously মানে RA অকলে কামটো কিমান দিনত কমপ্লিট কৰিব তো আৰৰ কি সুধিছে টাইমটো সুধিছে টাইমৰ ফৰ্মুলা কি আছিলে টোটেল ৱৰ্ক ডিভাইড বাই এফিচিয়েঞ্চি তো আৰৰ এফিচিয়েঞ্চি আছে টোটেল ৱৰ্কটোহে নাই মানে আমি টোটেল ৱৰ্কটো উলিয়াই ল'ম প্ৰথমে চোৱা কেনেকৈ কৰিম মই মানডে পৰা ষ্টাৰ্ট কৰিম ঠিক আছে এইটো মানডে টিউজডে লিখি ল'ম মই প্ৰথমে সপ্তাহত 7 দিন থাকে নাথাকে এইটো লিখি লোৱা তোমালোকে মানডে টিউজডে ৱেডনেছডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে আৰু কি সানডে এনেকৈ লিখি ল'বা তোমালোকে এতিয়া চোৱা মানডে আৰু থাৰ্সডে কোনে কাম কৰিছে PA কৰিছে মানে মানডে আৰু থাৰ্সডে এইটো কোনে কাম কৰিছে P কৰিছে আৰু Pৰ এফিচিয়েঞ্চি কিমান 1 ইউনিট তো PA 1 ইউনিট কাম কৰিব মানডে আৰু থাৰ্সডে হয় না নহয় তেনেকৈ টিউজডে আৰু ফ্ৰাইডে কোনে কৰিব কিউ কৰিব টিউজডে আৰু ফ্ৰাইডেও কিউ কৰিব ইয়াৰ এফিচিয়েঞ্চি কিমান 2 ইউনিট ঠিক আছে এনেকৈ তেনেকৈ ৱেডনেছডে আৰু স্যাটাৰডে কোনে কৰিব RA কৰিব ৱেডনেছডে R কৰিব আৰু স্যাটাৰডেও RA কৰিব এফিচিয়েঞ্চি কিমান 3 এনেকৈ আৰু সানডে কোনে কৰিব S এফিচিয়েঞ্চি কিমান 4 হ'ল এতিয়া চোৱা আমি ক'ব পাৰোঁ ন এইটো কিমান 7 দিন নহয় জানো সপ্তাহত 7 দিন থাকে 7 দিনত কিমান কাম কমপ্লিট হ'ব এই গোটেই কামটো যোগ কৰা 4 আৰু 3 কিমান 7 2 9 1 10 13 14 15 16
মানে 16 ইউনিট কাম কমপ্লিট হ'ব কিমান দিনত 7 দিনত এটা ইয়াত কৈছে ন টোটেল 15 দিন সময় লাগিছে কামটো কমপ্লিট হওঁতে তো মই হাতৰ লগত যদি 2 পূৰণ কৰোঁ কিমান 14 হ'ব 14 ডেজত কিমান এফালে 2 পূৰণ কৰা 32 কাম কমপ্লিট বাট কৈছে 15 দিন লাগিছে সো 2 যে পূৰণ কৰিলোঁ তাৰ মানে কি দুটা সাইকেল এটো ওয়ান সাইকেল নহয় জানো গোটেইটো ইয়াৰ পাছত আকৌ ৰিপিট হ'ব তো পূৰণ মানে হেতু বুজায় 2 মানে দুটা সাইকেলৰ কথা বুজাইছে তো সাইকেল কমপ্লিট হোৱাৰ লগে লগে আকৌ কোনে আৰম্ভ কৰিব মানডে ষ্টাৰ্ট হ'ব আকৌ তো আৰু একদিন আমাক প্ৰয়োজন হয় নহয় তো 15 ডেজত সো 14 আৰু 1 প্লাস কৰা 15 ডেজ হৈ গ'ল টোটেল 15 দিন লাগিছে কৈছে তো এফালে কিমান প্লাস কৰিম এটো কোনে কৰিব মানডে পিএ কৰিব না আকৌ আৰম্ভ এটা সাইকেল কমপ্লিট হোৱাৰ লগে লগে পিএ আৰম্ভ কৰিব আৰু 1 ইউনিট কাম কৰিব তাৰ মানে +1 ইয়াতো কৰিলে হ'ল 33 ইউনিট তাৰ মানে 15 দিনত টোটেল কিমান কাম কমপ্লিট কৰিব ইমান তাৰ মানে এটো হ'ল টোটেল কামটো আমি গম পাই গলো 15 দিনত কামটো কমপ্লিট হৈছিলে তাৰ মানে টোটেল কাম কিমান আছিল 33 ইউনিট এটো হ'ল মুঠ কামটো আমি পাই গলো এতিয়া ইয়াত কি কৈছে ইয়াত কৈছে then in how many days R alone can complete the work by continuously so R এই কামটো কিমান দিনত কমপ্লিট কৰিব এটো হৈছে অকলে তো আমি ডেজ কেনেকৈ উলিয়াইছিলো R কিমান দিনত কৰিব টোটেল ওয়ার্কটো ওপৰত লিখো টোটেল ওয়ার্ক কিমান 33 আৰু R ৰ এফিচিয়েন্সি কিমান 3 তো হৰণ কৰা 11 দিনত কমপ্লিট কৰিব ঠিক আছে এনেকে সিম্পল ন সো কুৱেশ্যনটো লেন্থি বহুত বাট ল্যাঙ্গুৱেজটো বুজিব লাগে ঠিক আছে 7 নম্বৰটো চোৱা to do a certain work Ajay and Bharat work on etu kati diba alternate days with Bharat starting the work on the first day মানে চোৱা অজয় আৰু ভাৰত আছে কামটো কি অল্টাৰনেট ডেজত কৰিছে আৰু আৰম্ভ কোনে কৰিছে ভাৰত মানে ষ্টাৰ্টিংত ভাৰতে কৰিব তাৰ পাছত অজয় আকৌ ভাৰত অজয় এনে গৈ থাকিব আৰু অজয় কি কৰে অকলে কামটো ইমান দিনত কৰিব পাৰে তাৰ মানে অজয়ৰ কি টাইমটো দিয়া আছে আমাক কিন্তু ভাৰতৰ ইয়াত টাইম দিয়া নাই যদি ভাৰতৰ টাইম দিয়া হেতেন আমি কি কৰিলো হয় দুইটাৰ এলসিএমটো ললো হয় টোটেল ওয়ার্কটো আহি গলে হয় ইয়াতো ভাৰতৰ কামে দিয়া নাই হয় না নহয় তো ডাইৰেক্ট আমি এনেকে লব নোৱাৰো ঠিক আছে if the work get completed in exactly 8 days মানে কামটো কমপ্লিট হওঁতে 8 দিন সময় লাগে তাৰ মানে চোৱা বি প্ৰথমে কৰিব 1 দিন এনেকে এটো 2 দিন 3 4 5 6 7 8 এটো 8 দিন হলে নাই 8 দিনত মানে কামটো পুৰা কমপ্লিট হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি কি বুজিলো বি এ 4 দিন কৰিব আৰু এও কি 4 দিন কাম কৰিব মানে 8 দিনত বি 4 দিন কৰিছে আৰু এ 4 দিন কৰিছে হয় না নহয় এটা আমি গম পাও টোটেল ওয়ার্ক ইকুয়াল টু কি আসলে স্টার্টিংতে মই কৈছিলো এফিসিয়েন্সি ইনটু টাইম যদি আমি এফিসিয়েন্সি লগত টাইমটো পূৰণ কৰো আমাৰ কি টোটেল কামটো আহি যায় এতিয়া এৰ মানে অজয়ৰ টাইমটো দিয়া আছে 32 এফিসিয়েন্সি দিয়া নাই তো এফিসিয়েন্সি মই সাপোজ কিবা এটা ধৰি লম অজয়ৰ এফিসিয়েন্সি মানে এদিনত কৰা কামটো এ বুলি ধৰিছো এটো হল এফিসিয়েন্সি আৰু টাইমটো পূৰণ কৰা 32 তো এটো আমাৰ কি টোটেল ওয়ার্ক নহব জানো মই অজয়ৰ মানে এফিসিয়েন্সিটো কি এ বুলি ধৰিছো ঠিক আছে তাৰ লগত টাইমটো পূৰণ কৰিলে আমাৰ কি আহে টোটেল ওয়ার্ক এটা এই টোটেল কামটোকে এ 4 দিন কৰিছে বি 4 দিন কৰিছে দুজনে 4 দিন কৰি কামটো কুটেটো কমপ্লিট কৰিলে ন 8 দিনত তাৰ মানে চোৱা এই কামটোকে এ 4 দিন কৰিছে প্লাস বিও কিমান দিন কৰিছে 4 দিন কৰিছে তো এ 4 দিন আৰু বি 4 দিন কৰা পাছত কামটো কমপ্লিট হৈ যাব তো এটো কি টোটেল ওয়ার্ক নহয় নেকি তো আমি কব পাৰো এইটো টোটেল ওয়ার্ক এই দুটা কি সমান হৈ গল সমান এনেকে ঠিক আছে তো ইয়াৰ পৰা আমি এফিসিয়েন্সিটো উলিয়াই লম চোৱা এটো 4 এ হয় এটো 32 এ এই 4 এটো এফাল লৈ আনা মাইনাস হৈ যাব না এফালে তো 4 এ আৰু এটো কিমান 32 এ মাইনাস কৰিলে কিমান ইয়াৰ পৰা কিমান হৈ যাব 28 এ হৈ যাব হ'ব নহব আৰু এফালে কি থাকিলে 4b থাকিলে তো সমান চিন আছে কটাকটি কৰা 4 গুণ 4 4 7 গুণ 28 তো ইয়াৰ পৰা এ আৰু বি ৰ মানটো কিমান আহিলে 1/7 ক্ৰস মাল্টিপ্লাই কৰিলে চোৱা 7 এ আহিব এটো 1b আহিলে নাই তাৰ মানে আমি কব পাৰো এ ৰ এফিসিয়েন্সি 1 বি ৰ কিমান 7 এটো এ আৰু বি ৰ এদিনৰ কামটো আহি গল তো ইয়াৰ পৰা আমি চোৱা টোটেল ওয়ার্কটো এতিয়া উলিয়াব পাৰো এক্স্যাক্টলি টোটেল কামটো কিমান আছিল ইয়াত পুট কৰি দিয়া ইয়াত নহলে ইয়াত কাৰণ এটো টোটেল ওয়ার্ক হয় এটো টোটেল ওয়ার্ক ইয়াত বেছি ইজি হ'ব ন সমানে আহিব তোমালে পুট কৰি চাব ইয়াতো একে আহিব সো এ আছে এ ৰ এফিসিয়েন্সি কিমান 1 পালো তো 1 * 32 মানে টোটেল কাম এক্স্যাক্টলি কিমান আছিল 32 এ আছিল হল ইয়াতো তোমালকে পুট কৰিব পাৰা চা 1 ৰ এ ৰ মান 1 * 4 4 প্লাস বি ৰ মান কিমান 7 7 4 * 28 তো কিমান আহিব যোগ কৰিলে 32 একই কথা ঠিক আছে ইয়াত পুট কৰিলে ইজি হয় এতিয়া এই টোটেল কামটো যে 32 পালো এটো কোনে কৰিব ভাৰতে অকলে 7 টাইমস দা সেম ওয়ার্ক ইয়াৰ কি 7 গুণ বুলি কৈছে টোটেল কাম কি 32 ইয়াৰ 7 গুণ কামটো তো এই কামটো কোনে কৰিব ভাৰতে কৰিব অকলে
কিমান দিন সময় লাগিব এইটো সুধিছে তো টোটেল ৱৰ্ক যেটো কামটো এইটো ওপৰত যাব আৰু কামৰ কি 7 গুণ কৈছে এইটো হল কামটো আমি ইয়াক এফিচিয়েন্সি পৰা ডিভাইড কৰিম ভাৰতৰ এফিচিয়েন্সি কিমান ভাৰতৰ এফিচিয়েন্সি 7 তো 7 পৰা ডিভাইড কৰি দিয়া 7 7 কাটি গ'ল কিমান থাকিলে 32 হল তো ভাৰতে অকলে ইমান দিনত কমপ্লিট কৰিব 32 দিন ঠিক আছে এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকে এই 8 নম্বৰ কোৱেশ্চন তোমালোকে নিজে কৰিবা এ বি সিৰ কি টাইমটো দিয়া আছে 18 24 36 তোমালোকে টোটেল ৱৰ্কটো উলিয়াই লবা এফিচিয়েন্সিও আহি যাব আৰু কৈছে প্ৰথম দিনা এ এসিস্টেড বাই বি মানে এ আৰু বি কামটো কৰিব অন দা সেকেন্ড ডে সি এসিস্ট এ মানে সেকেন্ড ডে এ আৰু সি কৰিব এনেকে আকৌ ৰিপিট হ'ব ঠিক আছে তো প্ৰথম দুদিনত এটো ওয়ান ডে নহয় জানো a + b ৰ মানটো ইয়াত লিখিবা এফিচিয়েন্সি দুটা প্লাস কৰি তেনেকে a সিটো ইয়াত লিখিবা তো প্ৰথম দুদিনত কিমান কাম কমপ্লিট হ'ব এটো লিখিলে হল যোগ কৰি ঠিক আছে উলিয়াই লবা টোটেল কামৰ কাৰণে আমি ইনটু কৰিব লাগিব এনেকে কৰিলে হল আগৰ দৰে তেনেকে এটো সোৱা 9 নম্বৰটো জাস্ট কি লেন্টি কিন্তু একো নাই ইয়াত সেম টাইপ ইয়াত সব প্ৰবীণ আৰু কি বিজয় আৰু প্ৰবীণ আছে বিজয়ৰ টাইমটো দিয়া আছে 12 উইক তো বিজয়ৰ টাইমটো 12 বুলি ধৰি লোৱা প্ৰবীণৰটো কিমান 8 এটো বিজয় এটো কি প্ৰবীণ 12 আৰু 8 টোটেল ৱৰ্কটো উলিয়াই লবা এফিচিয়েন্সি আহি যাব এতিয়া কামটো কোনে আৰম্ভ কৰিছে প্ৰথম উইক প্ৰবীণৰ পৰা আৰম্ভ হৈছে নেক্সট বিজয় আহিব এনে গৈ থাকিব মানে তো 2 দিনত কিমান কাম হ'ব প্লাস কৰি উলিয়াই লবা হেতুৱে একো নাই ইয়াত এই লাষ্ট কোৱেশ্চনটো সোৱা এটো সেম হয় এটো মই কৰি দিছো সোৱা সুৰেশ আৰু কি নৰেশ আছে can do a piece of work in 12 and 15 days তো সুৰেশৰ কিমান 12 দিয়া আছে টাইমটো আৰু নৰেশৰ 15 টোটেল ৱৰ্ক কিমান আহিব এলসিএম লোৱা তোমালৈ কৰি চাবা 60 আহিব ঠিক আছে দুইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো তো 12 5 গুণ 60 আৰু 15 4 গুণ 60 এটো কি এফিচিয়েন্সি আহি গল এতিয়া কৈছে অল্টাৰনেট কে কাম কৰিছে ন ওয়ান ডে ইচ work is started by সুৰেশ মানে সুৰেশে আৰম্ভ কৰিছে তাৰ পাছত কোন নৰেশ আহিব তো এইটো এটা সাইকেল হৈ গল না এটো 1 5 4 মানে 2 দিনত কিমান কাম কমপ্লিট হ'ব 9 ইউনিট এতিয়া ইয়াত কৈছে সোৱা গোটেই কামটো কমপ্লিট কৰিব দিয়া নাই হাউ মেনি ডেজ কিমান দিন সময় লাগিব টু কমপ্লিট 75% অফ দা ওয়ার্ক টোটেল কাম কিমান 60 আছিল এই টোটেল কামৰ 75% হে কাম কৰিব লাগে 75% মানে কিমান 3/4 হয় তোমালৈ কৰি চাবা 75% মানে 70/100 75/100 হয় কটাকটি কৰিলে 3/4 আহিব ডাইৰেক্ট মনত থবা তোমালোকে তো 60 ৰ 75% মানে কি 3/4 ইমান হে কাম কৰিব লাগে তো কিমান আহিব সো 4 পৰা এইটো কেইবাৰ যাব 15 বাৰ যাব 4 15 গুণ কি 60 তো 3 15 গুণ কি 45 ইউনিট মানে ইমান কাম হে আমি কৰিব লাগে টোটেল ঠিক আছে তাৰ মানে আমাক লাগে 45 ইউনিট কাম কমপ্লিট কৰিবলৈ তো 9 লগত কি পূৰণ কৰিম 5 5 9 গুণ 45 আহিলে নাই 45 আৰু এফালো 5 তো 10 দিন লাগিব 45 ইউনিট কাম কৰিবৰ কাৰণে কিমান দিন সময় লাগিব 10 ডেজ এটা আমাৰ কাৰেক্ট আনসাৰ এনেকে মানে 60 কামটো কৰিব দিয়া নাই ইয়াৰ 75% কিমান হয় 45 ঠিক আছে হল একেটাই আছিল আৰু ভিডিওটো চাই যদি ভাল লাগিছে তেন্তে লাইক শেয়াৰ কৰি দিবা তোমালোকে আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ যাবা মই ডেসক্ৰিপচনত লিংকটো দি দিম থ্যাংক ইউ